শংকৰদেৱ আহিছে এই ধৰালৈ হৰিৰ স্বৰূপ ধৰি কলিৰ যুগ জানা হৰিৰ নামে শ্ৰেষ্ঠ ধৰ্ম গীতা ভাগৱতে কয় হৰ নাম ধৰ্ম প্ৰচাৰিলা জগতে দিলা মুকুতিৰে মালা প্ৰথমতে প্ৰণাম কৰোঁ অযত উধিগণ
সত্যভমাৰ পূৰ্বৰ জন্মৰ কথা আমি হবে অকৰিব পৰজু গত অপ্ৰভু নাৰায়ণে অভক্তৰ মনৰ বাঞ্ছা হেতু অৱতাৰ সত্ৰাজিত ৰজাৰ কন্যা আছিল সত্যভমা আৰু সেই সত্যভমা কৃষ্ণই এই ভাৰ্যাৰূপে গ্ৰহণ কৰে অজানে সৰ্ব কথা পৰীক্ষিতে অহুকমুনি কয় হে গুৰুদেৱ আচলতে সত্যভমা পূৰ্বৰ জন্মত কোন আছিল কেনেকৈনো তেওঁ কৃষ্ণক স্বামী ৰূপে পালে অহব কথা গুৰু মোক কোৱা ভাঙি কোৱা ভাঙি লগে লগে শুকদেৱে পৰীক্ষিতক চাই কৈছিল হেৰৌ বোপা পৰীক্ষিত আচলতে কৃষ্ণই সত্যভমাক কেনেকৈ ভাৰ্যাৰূপে গ্ৰহণ কৰিলে এই কথা জানিবলৈ হলে সত্যভমাৰ পূৰ্বৰ জন্মৰ কথা জানিব লাগিব হে শুনা আছিলা পূৰ্বত নামত একজন বিষ্ণুৰ ভকত ও মহাতপস্বী ভিক্ষা কৰি খাই থাকে বনৰ যত থাকে
লাহে লাহে কন্যাজনীৰ অযৌৱন কাল তাক দেখি পিতৃয়ে তাক দেখি পিতৃয়ে মাজনী মাজনী চাওঁ অকণমান এইফালে আহাচোন মোৰ সোণজনী মাজনী আহায় চৰচাপি তুমি ডাঙৰ হলা আজিকালি কৰি অবিহনে হৰখনি সজাই ৰাখিলি অতি যত্ন কৰে তোমাক বিয়া দিলে থাকিম কেনে কৰি কোনে দিব বাৰু মাজনী তুমি যদি বিয়া হয় অন্য এখন ঘৰলৈ গুচি যোৱা তেনেহলে মই কেনেকৈ থাকিব মাজনী মোক বাৰু বৃদ্ধ কালত কোনে চোৱা চিতা কৰিব পাৰিলে এই আশ্ৰমতে থকা ল'ৰা এটা পালে তাৰ লগতে তোৰ বিয়াখন পাতি দিলো হেতেনো মাজনী আৰু মই তাক ঘৰ জোৱাই কৰি ৰাখিলো হেতেন এনেদৰে পিতৃয়ে কন্যাক
আৰু সুধৰ্মা মুনি অপ্ৰভাততে উঠি ভিক্ষা মাগিবলৈ যায় অপ্ৰভাততে উঠি ভিক্ষা মাগিবলৈ যায় অহেন কালে চন্দ নামৰ ডেকা যুৱক আশ্ৰমৰ পদূলিত ৰৈ আশ্ৰমৰ পদূলিত ৰৈ বোলো ঘৰত কোনোবা আছেনে বোলো ঘৰত কোনোবা আছেনে একো মাত বোল নাই দেখোন নাই নেকি বাৰু কোনো ঘৰত বোলো কোনোবা আছেনে ডেকা ল'ৰাৰ মাত শুনি গুণৱতী ওলায়া চন্দক দেখি গুণৱতী চন্দক দেখি গুণৱতী ইছৰাম ইমান ধুনীয়া ইমান সুন্দৰ ডেকা ল'ৰা এজন আজিলৈকে বাৰু মই ইমান ধুনীয়া সুন্দৰ ডেকা ল'ৰা দেখাই নাছিলো নে হে ভগৱান মই বাৰু এতিয়া কি কৰো বাপৰে বাপ ইমান ধুনীয়া সুন্দৰ তাই চন্দৰ ফালে রাজকুমার যেন মিশিক মাছা খাহি তাই চন্দৰ পিনে চাই লাজ লাজ কৰি তাই আগ বাঢ়ি যায় মনে মনে ভাবে ইমান ৰূপৱতী কন্যা এজনী সঁচাকৈ তাইৰ প্ৰথম চাৱনীয়ে যেন মোক মুগ্ধ কৰি পেলালে গতিকে কিবা কৰি যদি মই এই কন্যাজনীক পতাই ল'ব পাৰো তেতিয়াহ'লে কথাটো বেয়া নহল হয় হেৰি বাপৰে বাপ ইমান কৈ বাৰু লাগি কাৰ ফালে চাই আছে হে কোন তুমি মায়াবিনী
গুণৱতী হয় আচৰিত কুমাৰক চাই পাছে কুমাৰক চাই পাছে কোন তুমি প্ৰিয় বৰ কৌমুৰ পৰিচয় অ গুণৱতী নামৰ পিতা হো ধৰ্ম কোন তুমি প্ৰিয় বৰ কৌমুৰ পৰিচয় আৰু লগে লগে কুমাৰে গুণৱতীক চাই কৈছিল ধৈৰ্য ধৰা গুণৱতী বিধিৰ লিখন জনা মানুহৰ কেতিয়াও নাযায় খণ্ডন গতিকে তুমি সকলোবোৰ ধৈৰ্য ধৰি সহি লোৱা এতিয়াই এনেদৰে দুয়ো কথাত্ম আৰু ঠিক সেই সময়তেই অভিক্ষা মাগি বিপ্ৰবৰ হে এইবোৰ বাৰু মই কি দেখিছো আমাৰ আশ্ৰমৰ পদূলিত বাৰু এইজন কোন তাতে আমাৰ এই গুণৱতীও ৰবা মই অকণমান সোধপোছ কৰি লওঁ ৰবা অৰা বুপা ডেকা ল'ৰা অকণমান এইফালে আহাচোন ইয়াতে অলপ বহি লোৱা বুপাকৰ পৰা নৈ আহিছা বুপাকত যাব খুজিছা তেতিয়া চন্দই মুনিবৰৰ ফালে চাই কৈছিল দুখ মনেৰে কুমাৰে কয় মুনিবৰ
আপোন বুলিবৰ মোৰ কোনো নাই আপোন বুলিবৰ মোৰ কোনো বুলি মাতে মোক সৰু কালৰ পৰা চন্দ্ৰ বুলি মাতে মোক সৰু কালৰ পৰা মামাহঁতৰ ঘৰত থাকি ডাঙৰ দীঘল হলো মই বনে বনে আহি আজি এই ঠাই পালো মই বনে বনে আহি আজি এই ঠাই পালো মই মনে তোমাৰে কয় আপোন বুলিবৰ মোৰ কোনো নাই আপোন বুলিবৰ মোৰ কোনো নাই তাৰ মানে তোমাৰ নাম চন্দ ঘৰত তোমাৰ আপোন বুলিবলৈ কোনোৱেই নাই অ বোপা তুমিতো মিছাকে কোৱা নাই আজিকালি আকৌ এই ধুনীয়া ছোৱালী দেখা পালে কিছুমান ডেকা ল'ৰাই আকৌ মিছাও মাতে নহয় কেইদিনমান পিছত আকৌ সেই লিলিমাইখন কৰি গুচিয়েই যায় নহয় গতিকে তুমিতো তেনে নকৰা বোপা থাকিব পাৰিবা তুমি আমাৰ আশ্ৰমত আমাৰ কন্যা গুণৱতীৰ লগত তোমাৰ বিয়াও পাতি দিম কিন্তু এটা কথা বোপা তুমি কিন্তু এই আশ্ৰমতে আমাৰ লগতেই থাকিব লাগিব পাৰিবানে আৰু বোপা বৃদ্ধকালত কিন্তু তুমি মোক চোৱা চিতাও কৰিব লাগিব এনেদৰে যেতিয়া সুধৰ মামুনিয়ে চন্দক সেই আশ্ৰমত থকাৰ অনুমতি দিছিল সেইদিনাখনৰ পৰাই চন্দই তেওঁলোকৰ লগত সেই আশ্ৰমতেই থাকিব লৈছিল আৰু দিন বাগৰাৰ লগে লগে চন্দ সুধৰ মামুনিৰ এজন প্ৰিয় শিষ্য হৈ পৰিছিল আৰু সুধৰ মামুনিয়ে কি কৰিলা চন্দৰ আচাৰ ব্যৱহাৰত সন্তুষ্ট হৈ চন্দৰ লগত তেওঁৰ কন্যা গুণৱতীৰ বিয়া পাতি দিলা অশুভ দিন শুভ লগ্ন চাইব হামুনিয়ে কন্যাৰ সৈতে কুমাৰৰ দিলা বিয়া পাতি মহাৰংগে আশ্ৰমত থাকিবা কলৈলা একদিনা শুনা পাছে যেন কথা ভৈলা অপিতৃ সুধৰ্মা এদিন অপৰে নৰি ৰন্ধা বঢ়া কৰিবলৈ তাক দেখি চন্দই গুণৱতী কয় প্ৰিয়া হৰি বিচাৰি আনো এই
চন্দক চাহিয়া পাছে কহিবে লাগিলা চন্দক চাহিয়া পাছে কহিবে লাগিলা নালাগে যাবলৈ বাছা হৰি আনিবলৈ মই বিচাৰি আনিম যায় অকল হৰে মই বিচাৰি আনিম যায় অকল হৰে নালাগে যাবলৈ বাছা হৰি আনিবলৈ মই বিচাৰি আনিম যায় অকল হৰে মই বিচাৰি আনিম যায় অকল হৰে কিয় জানা বাছা সেই বনে আছে এক হৃদয় ৰাখ যেনি তেনি গলে বাছা মাৰি খাব তোক নালাগে যাবলৈ বাছা হৰি আনিবলৈ মই বিচাৰি আনিম যায় অকল হৰে মই বিচাৰি আনিম যায় অকল হৰে এহি বুলি পিতৃয়ে যাবলৈও তাক দেখি গুণৱতী স্বামীৰাকে কয় তাক দেখি গুণৱতী স্বামীৰাকে কয় স্বামী স্বামী ৰোগীয়া দেহেৰে বাৰু পিতাই কেনেকৈ শৰীৰ বোজা আনিব গতিকে স্বামী তুমিও যোৱাগৈ স্বামী পিতাৰ লগত নহলে হ'ব পাৰে বিপদ যোৱাগৈ স্বামী তুমিও যোৱাগৈ ও চন্দ যাই ৰে বনে চলি যায় চন্দই বনে চলি যায় ও চন্দ যায় রে ও চন্দ যায় রে ভাইটাৰ অৱসানে চন্দ বনে চলি যায় চন্দ বনে চলি যায় ও চন্দ যায় রে ও পিতির পিছে পিছে চন্দই গমন কৰিলা গমন কৰিলা কত বেলি যায় দুয়ো বনৰ মাজ পাইলা বনৰ মাজ পাইলা ও চন্দ যায় ৰে এক হৰি কাটি কাটি চন্দই বান্ধে বুজা এনেকালে হৃদয় ৰাখ হেনকালে হৃদয় ৰাখ দৌৰিব খুজিও চন্দই ৰুল থিয় হৈ
খেদিও আহিলা চন্দই যায় ৰাক্ষসৰ চন্দই যায় ৰাক্ষসৰ এই চন্দক থাপ মাৰি ধৰে হৃদয় ৰায় হৃদয় ভক্ষণ কৰে হৃদয় ভক্ষণ কৰে মহাক্ৰোধে সুধৰ্মা হৈ অগ্নিহৰ্মা হৈলা ৰাক্ষসক চাই পাছে ৰাক্ষসক চাই পাছে শুন হেৰ হৃদয় ৰাক্ষস তই আজি মোৰ জোৱাৰ হৃদয় কৰিলি ভক্ষণ অভিশাপ দিলো আহি গল তোৰ ওচৰ চাপি মৰণ আৰু যদি আজিৰ পৰা তই কাৰোবাৰ কৰা অন্যায় অভিশাপ দিলো লগে লগে মৃত্যু হব তোৰ জানিবি নিশ্চয় কে অভিশাপ এই হাঁহি হাঁহি ৰাক্ষসে খেদিয়া সুধৰ্মাক চাই পাছে সুধৰ্মাক চাই পাছে মই হৃদয় ৰাক্ষস মোক হৃদয় লাগে নৰামনুষ্যৰ হৃদয় লাগে মই হৃদয় ৰাক্ষস মোক হৃদয় লাগে নৰামনুষ্যৰ হৃদয় লাগে মই হৃদয় ৰাক্ষস মোৰ হৃদয় লাগে নৰামনুষ্যৰ হৃদয় লাগে মই হৃদয় ৰাক্ষস মোৰ হৃদয় লাগে মনুষ্যৰ হৃদয় জানা মোৰ প্ৰিয় মোৰ হাতৰ পৰাই আজি পলাব নোৱাৰা মই হৃদয় ৰাক্ষস মোৰ হৃদয় লাগে নৰামনুষ্যৰ হৃদয় লাগে মই হৃদয় ৰাক্ষস মোৰ হৃদয় লাগে নৰামনুষ্যৰ হৃদয় লাগে ঐ এহি বুলি ৰাক্ষসে খেদিয়া সুধৰ্মাৰ ওপৰত জপিয়াই পৰিলা সুধৰ্মাৰ ওপৰত জপিয়াই পৰিলা বুকু চিৰা চিৰি কৰে হৃদয় ভক্ষণ আতয় অনন্তৰে পাছে আতয় অনন্তৰে পাছে গুণৱতীয়ে মনে মনে ভাবে সন্ধিয়া হৈ আহিল পিতা আৰু স্বামী দেখোন উভতিয়েই নাহিল কি বা হ'ল হে প্ৰভু দয়াময় তুমি দুয়োজনকে ৰক্ষা কৰা প্ৰভু তুমি দুয়োজনকে ৰক্ষা কৰা অবেলি ডুবু ডুবু হ'ল গুণৱতী চিন্তা অ পিতৃ স্বামীৰ দেখা দেখি নাই প্ৰীতি স্বামী দেখা দেখি নাই
কোৱা হৃদয় ৰাক্ষসৰ কথা মনত পৰিলা কি জানিব ৰাক্ষসে মাৰিয়া পেলাইলা অ নানা চিন্তাই আহে মনলৈ নানা চিন্তা হে মনলৈ হে প্ৰভু নাৰায়ণ তুমি দুয়োজনকে ৰক্ষা কৰা প্ৰভু স্বামী আৰু পিতৃৰ বহু সময় হ'ল বনলৈ যোৱাৰ আৰু এতিয়ালৈ আহি পোৱা নাই ৰাতিয়ে হৈ গ'ল প্ৰভু তুমি দুয়োজনকে ৰক্ষা কৰা হে প্ৰভু নাৰায়ণ ধৰিছো শৰণ পিতৃ আৰু স্বামী দেৱৰ পুৰা জীৱন পুৰা জীৱন হে প্ৰভু নাৰায়ণ ধৰিছো শৰণ পিতৃ আৰু স্বামী দেৱৰ পুৰা হৰি আনি বলৈ যাই প্ৰভু ৰজনী পুৱাতে নিশা গভীৰ হৈ আহিল অহা নাই ঘৰে অকল হৰে প্ৰভু মই প্ৰভু থাকিম কেনে কৰি ৰক্ষা কৰা প্ৰভুৱে আমাক বিপদ বিপদ ও নারায়ণ গুণৱতী ভূমিত পৰিলা আকাশী বচনে প্ৰভুই কহিবে লাগিলা শুনা আই গুণৱতী তোমাৰ পিতৃ আৰু স্বামী আৰু জীয়াই নাই হৃদয় ৰাক্ষসে দুয়োজনক বনৰ মাজত পেলাইলে কখাই অকথা শুনি গুণৱতীৰ মনে ধৈৰ্য নাই মনে ধৈৰ্য নাই ও কান্দিবে লাগিলা তাই ভূমিত বাগৰে
অহংকাৰ সকলো খুলে অগ্নি জাপিলা হাতৰ খাৰু কাণৰ কেৰু খুলি দিলা অগ্নিত পেলাই এক মনে স্তুতি কৰে প্ৰভু দয়াময় হে প্ৰাণ প্ৰভু মোৰা হৰি তোকাতৰে মাতিছো দেখা দিয়া গুণৱতীৰ স্তুতিত তুষ্ট হইলা নাৰায়ণ গুণৱতীৰ আগে তেতিক্ষণে দেখা দিলা নাৰায়ণ দুখ নকৰিবা আই গুণৱতী কল সত্য কৰি মোৰ শালগ্ৰাম মূৰ্তি পূজা তুমি কৰা নিষ্ঠ কৰি কাৰ্তিক মাহৰ প্ৰতিদিন প্ৰভাততে উঠি তুমি গংগাত কৰিবা স্নান মোৰ শালগ্ৰাম মূৰ্তিত তুমি কৰিবা সদায় পূজা অৰ্চন আশীৰ্বাদ দিলো তোমাক বৃথা নহয় মোহৰ বচন মনৰ কামনা তোমাৰ হইব পূৰণ আয়াতে কবুলিয়া প্ৰভু আয় অন্তৰ্ধান ভইলা আত পৰে শুন ক্ৰাইষ্ট কথা বইলা আত পৰে শুন ক্ৰাইষ্ট কথা বইলা ও গংগাৰ তীৰতে বালিৰ চৰতে
স্বামী নারায়ণে ভাবে মনে মন গুণবতীর ভক্তিরাজি করিব প্রমাণ আজরা বিগ জাপি দিলা গুণবতীর গান উঠি বনোয়ারে তাই উঠি বনোয়ারে তাই কেনে কৈ যাওঁ আজি মই গংগাত স্নান কৰিবলৈ প্ৰভুৰ শালগ্ৰাম মূৰ্তি মই কেনেকৈ পুজিম মই যে উঠিবই নোৱাৰা হৈছো প্ৰভু তুমি মোক কৃপা কৰা প্ৰভু তুমি মোক কৃপা কৰা নাই 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 মই গংগাত স্নান কৰি প্ৰভুৰ শালগ্ৰাম মূৰ্তি পুজিবই লাগিব মই গংগাত স্নান কৰি প্ৰভুৰ শালগ্ৰাম মূৰ্তি পূজা কৰিবই লাগিব তুমি কৃপা কৰা প্ৰভু তুমি মোক কৃপা কৰা ও প্ৰভু নারায়ণ হে ও প্রভু কৃপা করা হোক ও জরে বিখে জর্জরিত রুয়ারুই উঠিব প্রভু নারায়ণ হে কেনে কইনু যাও প্রভু গঙ্গার তীরত প্রভু নারায়ণ যাবলৈ নোৱাৰো প্রভু ভৰিৰ বিষত প্রভু নারায়ণ কৃপা কৰি নিয়ামক কৃপা করে নিয়ামক গঙ্গার তীরত প্রভু নারায়ণ ও প্রভু কৃপা করা মুখ ও করে বিখে জর্জরিত দুয়ারুই উঠিব প্রভু নারায়ণ অসুসরিবা করি যাই অগুণবতী গঙ্গার তীরত যাই ওই উপস্থিত শালগ্ৰামৰ ওচৰত প্ৰভু ও পড়িয়া
কৃষ্ণক মনে প্ৰাণে স্বামী বৰি জীৱন তেজিলা ভক্তৰ মনৰ বাঞ্ছা প্ৰভুই পূৰণ কৰিলা আৰু সেই গুণৱতীয়ে পিছৰ জন্মত সত্ৰাজিত ৰজাৰ ঘৰত আহি সত্যভামা ৰূপে জনম লভিলা ভগৱান বিষ্ণুই কৃষ্ণ ৰূপে দৈৱকীত জন্ম লৈ ভক্তৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিলা শুনি আছা নহয় পৰীক্ষিত এয়া সত্যভামাৰ পূৰ্বৰ জন্মৰ কাহিনী হে তোমাক কবলৈ বিচাৰিছো অ ভক্তৰ অধীন ভগৱান